চুৰি, দিন ডকাইতি, অবৈধ সুৰা আৰু উদণ্ড বাইকাৰ্ছৰ দৌৰাত্ম্য আদি অসামাজিক কাৰ্যৰ বিৰুদ্ধে জামুগুৰি হাটত ৰাজহুৱা সভা আৰু প্ৰতিবাদী সমদল। নদুৱাৰ নাগৰিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে বিধায়ক পদ্ম হাজৰিকাই। অসামাজিক কাম কাজৰ বিৰুদ্ধে সকলোকে একত্ৰিত হৈ কুকাৰ্যসমূহ নিৰ্মূল কৰাৰ সংকল্প লোৱাৰ বাবে সকলোকে আহ্বান জনায় বিধায়কগৰাকীয়ে। এই ক্ষেত্ৰত প্ৰশাসনৰ ভূমিকাও অধিক কঠোৰ হোৱাৰ পোষকতা কৰে পদ্ম হাজৰিকাই। প্ৰতিবাদী শোভাযাত্ৰা কৰি জামুগুৰি থানাত নদুৱাৰ ৰাজহ চক্ৰ বিষয়ৰ জৰিয়তে কেইবাটাও দাবী সম্বলিত স্মাৰকপত্ৰ জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে নাগৰিক মঞ্চই। উল্লেখ্য যে অঞ্চলটোত সঘনাই সংঘটিত হৈ আহিছে গৰু ছাগলী চুৰি আৰু দিন ডকাইতিৰ দৰে ঘটনা। অবৈধ সুৰাৰ বেহা আৰু উদণ্ড যুৱকৰ বাইক ষ্টাণ্টে সন্ত্ৰাসৰ সৃষ্টি কৰিছে অঞ্চলটোত। এই নদুৱাৰ সাব ডিষ্ট্ৰিক্টত আমাৰ জামুগুৰি থানা, চতিয়া থানা আৰু চাইদুৱাৰ থানা এই এৰিয়াত আজি কিছুদিনৰ পৰা কিছু কথাত ৰাইজে সাংঘাতিক ধৰণে আতংকিত হৈছে যে গৰু চোৰ, ছাগলী চোৰ আৰু অবৈধ সুৰাৰ ব্যৱসায় আৰু এই যে একাংশ ল'ৰা বাইক লৈ যিটো উদ্ভণ্ডালি, গতিকে এইটো লৈ ৰাইজ সাধাৰণ অতিষ্ঠ হৈছে। আৰু নৱগঠিত নদুৱাৰ যিটো নাগৰিক মঞ্চ যে গোটেই চাৰিদুৱাৰ, চতিয়া, জামুগুৰি, 5 মাইল এৰিয়াক লৈ যে ইয়াৰ সমিতিখনে এখন আজি ৰাজহুৱা সভা আহ্বান কৰিছিল, মোকো তালৈ আমন্ত্ৰণ জনাইছিলে। তাত খৰচি মাৰি গোটেই কথাখিনি আলোচনা হৈছে। VDP আছে, গাঁও প্ৰধান আছে, তেওঁলোকেও কথাখিনি অৱগত কৰিছে। তেওঁলোকৰ মাজতো অলপ নিষ্ক্ৰিয় দুই এজনো আছে যে সকলোৱে দায়িত্ব পালন কৰিবৰ কাৰণে ইয়াত পঞ্চায়ত প্ৰতিনিধি সকলো আছে, পৌৰসভাৰ প্ৰতিনিধি সকলো আছে, যে সকলোৱে মিলি এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে প্ৰশাসনৰ লগত তেওঁলোকেও জড়িত হৈ এৱাৰনেছ কৰিবৰ কাৰণে কেইখনমান সভা কৰাৰ কথা আৰু ৰাইজেও এইটো প্ৰতিৰোধ কৰিবৰ কাৰণে প্ৰশাসনক সহযোগিতা আগবঢ়াব।